Welcome to my YouTube channel Lecture Educational Hub. মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10 সায়েন্সৰ যেটো চেপ্টাৰ 8 এটো স্যাম্পল কোশ্চেন পেপাৰত যিকেটা এমসিকিউ আছে লগতে যিকেটা লং কোশ্চেন আছে গোটেইকেটা আমি আলোচনা কৰিম ইয়াৰ আগতে চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 7 লৈ 100% আলোচনা কৰা হৈছে এমসিকিউৰ লগতে তোমাৰ লং কোশ্চেন আনসাৰ আলোচনা কৰা হৈছে তোমালোকে যদি ভিডিও চোৱা নাই তেতিয়ালে ভিডিওবোৰ চাই লবা প্লেলিস্ট বনোৱা আছে পৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনাইছো মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বা তাতে তোমালোকে এইবোৰৰ সলিউশনৰ PDF ফাইল পাই যাবা লগতে তোমালোকে সায়েন্স আৰু ম্যাথছৰ 100% সলিউশনৰ কাৰণে তোমালোকে তাতে PDF ফাইল পাই যাবা পৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে প্ৰথম প্ৰশ্নটো কি কৈছে এটো তোমাৰ 88 নম্বৰ কোশ্চেন ইয়াৰ আগলৈকে আমি 87 লৈ কৰিছো আলোচনা এটা কি কৈছে if farmer wants to grow banana plants genetically similar enough to the plants already available in the field এটা কি কৈছে এজন খেতিয়ক আছে আৰু সেই খেতিয়কজনে কিছুমান ফলৰ গছৰ কি কৰিব বিচাৰে বিস্তাৰ কৰিবলৈ বিচাৰিছে এটো জেনেটিক্যালি বা জিনীয়ভাৱে বিস্তাৰণ কৰিব বিচাৰিছে তেতিয়া হলে সেই খেতিয়কজনে তোমাৰ তলৰ কোনটো মেথড কি কৰিব ইউজ কৰিব এটা তুমি এটা কথা লক্ষ্য কৰা যেটো তোমাৰ জেনেটিক্যালি কথা কৈছে মানে জিনীয়ভাৱে বুলি কৈছে তোমালোকে সদায় মনত ৰাখিবা যদি জিনীয়ভাৱে মানে একে ধৰণৰ যদি উদ্ভিদৰ বা প্ৰাণীৰ সৃষ্টি কৰিব লাগে তেতিয়াহলে হেতু সদায় কি হ'ব লাগিব অযৌন প্ৰজনন হ'ব লাগিব কাৰণ তোমাৰ যৌন প্ৰজননত অধিক পৰিমাণে ভিন্নতা দেখা যায় কিন্তু অযৌন প্ৰজননত ভিন্নতা দেখা পোৱা নাযায় তো ইয়াতে যেহেতু তোমাৰ কলগছৰ কথা কৈছে তো কলগছেটো তোমাৰ ৰিজেনাৰেশন কৰিব নোৱাৰে হয়নে কলগছটো ৰিজেনাৰেশন কৰিব নোৱাৰে বাৰ্ডিং যেটো পদ্ধতি আছে হেতু তোমাৰ কি কৰিব নোৱাৰে বাৰ্ডিং মানে তোমাৰ যেটো মুকুলন আছে তো তোমাৰ হাইড্ৰা প্ৰাণী কৰে হাইড্ৰা যেটো প্ৰাণী যেটো হাইড্ৰা আছে হাইড্ৰাইহে তোমাৰ কি কৰিব পাৰে ৰিজেনাৰেশন কৰিব পাৰে আৰু তোমাৰ সেক্সুৱেল ৰিপ্ৰডাকশন তো নহব কাৰণ তোমাৰ ইয়াতে জেনেটিক্যালি সিমিলাৰ বুলি কৈছে তো একে নহব যৌন প্ৰজননত কেতিয়াও একে নহয় ভিন্নতা দেখা পোৱা যায় এটা বাকিৰৰ কোনটো সিটো যেটো তোমাৰ ভেজিটেটিভ প্ৰপগেশন আছে অৰ্থাৎ আংগিক বিস্তাৰণ আছে হেতুৰ হয় খেতিয়কজনে কি কৰিব পাৰিব এটো বংশ বিস্তাৰ কৰিব পাৰিব যেটো তোমাৰ সিমিলাৰ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো কেনেকুৱা লাগে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ কাৰণে এটা গুড ইনফৰমেশন আছে তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা এতে 89 নম্বৰ কোশ্চেনটো কি কৈছে দি ডায়াগ্ৰাম shown below depict pollination shows the option will show maximum variation in the offspring এতে দুটা ফুলৰ গছ দি আছে এটা মান এই ফুলৰ গছ দুটাৰ পৰা তুমি ক'ব লাগি কোন দুটা তোমাৰ কি কৰিব অধিক পৰিমাণে ভিন্নতা দেখা পাব পৰৱৰ্তী প্ৰজননত তো ম্যাক্সিমাম ভেৰিয়েশনস মানে অধিক পৰিমাণৰ ভিন্নতা দেখা পোৱা যাব আমি সকলে জানো যে তোমাৰ যেটো যৌন প্ৰজনন হয় এই যৌন প্ৰজননত তোমাৰ কি হয় ভিন্নতা বেছি দেখা পোৱা যায় আৰু যেটো তোমাৰ অযৌন প্ৰজনন আছে অযৌন প্ৰজননত তোমাৰ কি নহয় ভিন্নতা বেছি দেখা পোৱা নাযায় এটা তোমাৰ যৌন প্ৰজনন কোনে কোনে সংগঠিত কৰিব পাৰে ইয়াতে যেহেতু তোমাৰ ফুলৰ লগত ৰিলেটেড হয় তোমালোকে নিশ্চিতভাৱে জানা কিছুমান ফুল আমাৰ কি হয় একলিংগী হয় আৰু কিছুমান ফুল আমাৰ কি হয় দ্বিলিংগী হয় বা উভয়লিংগী হয় দ্বিলিংগী বা উভয়লিংগী হয় এতিয়া যিবোৰ তোমাৰ একলিংগী ফুল আছে হিবোৰত তোমাৰ কি থাকে হয় তোমাৰ মেল ৰিপ্ৰডাকশন অৰ্গান থাকে নহলে তোমাৰ ফিমেল থাকে যিকোনো এটাহে থাকে কিন্তু যিবোৰ তোমাৰ উভয়লিংগী ফুল আছে হেতু তোমাৰ মেল এন্ড ফিমেল দুটা থাকে তো ইহতৰ ক্ষেত্ৰত তোমাৰ কি ঘটিব স্বপৰাগন ঘটিব যিবোৰ উভয়লিংগী ফুল আছে সেই উভয়লিংগী ফুলৰ ক্ষেত্ৰত তোমাৰ কি হয় স্বপৰাগন ঘটে আৰু যিবোৰ তোমাৰ কি হয় একলিংগী ফুল আছে সেইবোৰত তোমাৰ কি হয় ইতৰ পৰাগন ঘটে আৰু তোমাৰ ইতৰ পৰাগনত কিন্তু কি নহয় বেছি পৰিমাণে তোমাৰ ভিন্নতা দেখা পোৱা নাযায় তো তোমাৰ কি হ'ব লাগিব হেতু obviously স্বপৰাগন হ'ব লাগিব এটা স্বপৰাগন হ'বলৈ হলে তোমাৰ এতে কি কৈছে কি ইয়াতে তোমাৰ এটো যেটো তোমাৰ বি আছে নে সেই বি টো তোমাৰ কি কৰিছে হেতু আৰু এটাতে আহিছে যেটো তোমাৰ এটো হৈছে সি আৰু এটো হৈছে ই আৰু ইফালে আছে তোমাৰ এটোৰ পৰা এটোটা আহিছে এটো হৈছে ডি তো বি আৰু ডি এই দুটা তোমাৰ কি কৰিছে এটোৰ ওচৰত আহিছে তো এটো যেতি আহিছে এটো গছ দুটা কি আছে ভিন্ন আছে গছ দুটা ভিন্ন আৰু যেটো সি আছে এটো ইয়াতে আহিছে মানে এটো তোমাৰ যৌন প্ৰজনন কি কৰিছে অৱলম্বন কৰিছে এটো তোমাৰ কি কৰিছে যৌন প্ৰজনন অৱলম্বন কৰিছে তো ইয়াতে তোমাৰ যেটো বি আৰু ডি আছে এই দুটাই তোমাৰ কি কৰিছে ইতৰ পৰা যোগ কৰিছে আৰু এই দুটা ফুল তোমাৰ একলিংগী বা দ্বিলিংগী হেতু আমাক মেনশন কৰা নাই গতিকে
অধিক ভিন্নতা দেখুৱাব কোনে তোমাৰ যেটো বি আৰু ডি আছে কাৰণ ইয়াৰে যিখিনি ক্যাৰেক্টাৰিষ্টিক্স আছে আৰু ইয়াৰে যিখিনি ক্যাৰেক্টাৰিষ্টিক্স আছে এই দুটা ক্যাৰেক্টাৰিষ্টিক মিলি মাত্ৰ এটাহে তোমাৰ কি হ'ব অফ স্প্ৰিঙৰ কি হ'ব সৃষ্টি হ'ব গতিকে ইয়াৰে তোমাৰ এইটো বি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো চেপ্টাৰৰ যেটো তোমাৰ জীৱই কেনেকৈ ব্ৰহ্ম বিস্তাৰ কৰে এই চেপ্টাৰৰ আমাৰ তোমাৰ 100% MCQ মই চেপ্টাৰ ওয়াইজ আপলোড কৰি থৈছো তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা ক্লাছ 10 সায়েন্স চেপ্টাৰ ওয়াইজ MCQ বুলি আছে তোমালোকে তাতে গৈ চাই ল'বা এৰ পিছত চোৱা এটো তোমাৰ সেকশন বি ৰ কোৱেশ্চন হয় এতে যিকেইটা কোৱেশ্চন আছে তোমালোকে ভালদৰে বুজি লোৱা তোমালোকৰ পৰীক্ষাত কিন্তু সেম ধৰণৰ কোৱেশ্চন আহিব এতে কি কৈছে চোৱা ষ্টেট দ্য পোষ্ট ফাৰ্টিলাইজেশন চেঞ্জেস দ্যাট লিড টু ফ্ৰুট ফৰ্মেশন ইন প্লান্টস মানে এতে সব পোষ্ট ফাৰ্টিলাইজেশন মানে নিষেচনৰ পিছত তোমাৰ যেটো ফুলৰ যেটো পৰাগন ঘটে বা তোমাৰ নিষেচন ঘটে তাৰ পিছত তোমাৰ কি পৰিৱৰ্তন হয় হেতু তুমি লিখিব লাগে এতে স্যাৰ তুমি ফাৰ্স্ট লিখিবা প্ৰথমতে তোমাৰ কি হ'ব নিষেচন হ'ব নে নিষেচন হোৱাৰ পিছত তোমাৰ কি হ'ব যোজনকোষ গঠন হ'ব এটো তোমাৰ নিষেচনৰ পিছৰ যেটো পৰ্যায় তাৰ পিছৰ পৰ্যায়ৰ যেটো প্ৰথম পৰ্যায় তাতে তোমাৰ কি হ'ব যোজনকোষৰ গঠন হ'ব এটো যোজনকোষৰ গঠন হ'ব আৰু সেই যোজনকোষৰ পৰা এই যোজনকোষৰ গঠন আৰু এনেকৈ লিখিবা তোমালোকে যোজনকোষৰ গঠন আৰু কি হ'ব ভ্ৰূণৰ সৃষ্টি হ'ব ভ্ৰূণৰ সৃষ্টি হ'ব এটো লিখিবা 1 নম্বৰ এটা 2 নম্বৰত তুমি কি লিখিবা চোৱা এতে যেতিয়া তোমাৰ ভ্ৰূণৰ সৃষ্টি হয় যেতিয়া তোমাৰ এনেকৈ ভিতৰত তোমাৰ ভ্ৰূণটো সোমাই থাকে তেতিয়াহলে যেটো জৰায়ু থাকে তাৰ চাৰিওফালে এটা কি হয় আৱৰণৰ সৃষ্টি হয় তো তুমি হেতু লিখিবা এটো তোমাৰ কি হ'ব ডিম্বকৰ চাৰিওফালে তোমাৰ কি হয় এটা আৱৰণৰ সৃষ্টি হয় ডিম্বকৰ চাৰিওফালে আৱৰণৰ সৃষ্টি হয় এটো তোমাৰ এটা সুৰক্ষামূলক আৱৰণ হয় এটো কোনো ধৰণৰ কি নহয় তোমাৰ যেটো ভ্ৰূণ থাকে হেতু কোনো ধৰণৰ ক্ষতি নকৰে আৰু যেতিয়া তোমাৰ এই ডিম্বকৰ চাৰিওফালে যেতিয়া তোমাৰ এই আৱৰণৰ সৃষ্টি হ'ব তেতিয়া তোমাৰ কি হ'ব এই ডিম্বকটো তোমাৰ কি হ'ব বীজলৈ পৰিৱৰ্তন হ'ব মনত ৰাখিবা এই কথাখিনি কিন্তু তোমালোকে ক্লাছ 7 ত অলৰেডি পঢ়ি আহিছা যদি 7 টো ভালদৰে পঢ়িছা তেতিয়ালে নিশ্চিতভাৱে মনত আছে ইয়াৰ পিছত কি কৰিব যেতিয়া তোমাৰ ডিম্বক বীজলৈ পৰিৱৰ্তন হ'ব এটো তোমাৰ বীজটো কি হ'ব বীজটো পুৰত হ'বলৈ ধৰিব বীজটো তোমাৰ কি হ'ব পুৰত হ'ব আৰু লগে পুৰত হ'ব আৰু তাৰ লগে তোমাৰ কি হ'ব যেটো তোমাৰ কি থাকে গৰ্ভাশয় থাকে গৰ্ভাশয়টো তোমাৰ কি হ'ব বা ফললৈ পৰিৱৰ্তন হ'ব গৰ্ভাশয়টো তোমাৰ কি হ'ব ফললৈ পৰিৱৰ্তন হ'ব এইখিনি কথা তোমাৰ ক্লাছ 7 ৰ সায়েন্সত ধুনিয়াকৈ দিয়া আছে পৰিৱৰ্তন হ'ব যিখিনি তোমাৰ বেসিক কনসেপচন হয় এটো পৰিৱৰ্তন হ'ব আৰু তুমি 4 নম্বৰত তুমি কি লিখিবা যিবোৰ তোমাৰ বিটুপাত আছে এটো যেটো তোমাৰ ফুলৰ যে বিটুপাত একেবাৰে তলত যেটো থাকে এটো তাৰ পিছত তোমাৰ পুংকেশৰ তাৰ পিছত তোমাৰ এটো গৰ্ভকেশৰ এইবোৰ তোমাৰ কি হ'ব গৰ্ভকেশৰ আদি লিখিলো আদি তোমাৰ এইবোৰ কি কৰিব মৰি যাব এটো মৰি যাব বুজি পালানে এটোৰ আনসাৰ হৈ গ'ল এটো তোমাৰ 2 মাৰ্কস আছে তো তোমালোকে 4টা পয়েন্ট লিখি দিবা ইয়াৰ পিছত প্ৰশ্নটো চোৱা যেটো সেকশন ই আছে হেতু চোৱা এটো 5 মাৰ্কসৰ কোৱেশ্চন হয় এটো তোমাৰ কৈছে কি চোৱা এটো 91 নম্বৰ কোৱেশ্চন given below are the certain situations analyze and describe its possibility impact on a person এটা তোমাৰ এতে তলত কিছুমান তোমাৰ এতে কন্ডিশন দি আছে বা কিছুমান ডেসক্ৰিপচন দি আছে সেই ডেসক্ৰিপচনবোৰৰ ওপৰত তুমি মন্তব্য দিব লাগে যেতিয়া তোমাৰ এই পৰিৱৰ্তন হ'ব বা এই ঘটনাসমূহ কি হয় সংঘটিত হয় প্ৰথমত কি কৈছে সো testes of a male boy are not able to descend into scrotum during his embryonic development যেতিয়া তোমাৰ ভ্ৰূণৰ বিকাশ হোৱাৰ সময়ত যদি এজন লৰাৰ যেটো তোমাৰ টেস্টিস আছে টেস্টিস মানে যেটো আমাৰ শুক্ৰাশয় আছে যিয়ে তোমাৰ কি কৰে স্পার্ম ফর্মেশন কৰে হেতু যদি তোমাৰ কি নকৰে প্ৰপাৰলি কাম নকৰে এতে তুমি চোৱা আমাৰ যেটো টেস্টিস আছে বা যেটো আমি কি বুলি কও শুক্ৰাশয় বুলি কও অসমীয়া তো সেই শুক্ৰাশয় যদি তোমাৰ ভালদৰে যদি কাম নকৰে তেতিয়া হলে তোমাৰ কি নহব শুক্ৰাণুৰ সৃষ্টি নহব কাৰণ তোমাৰ এটোৰ কাম হৈছে শুক্ৰাণু সৃষ্টি কৰা আৰু তোমাৰ যেটো আমাৰ শুক্ৰাশয় আছে সেই শুক্ৰাশয়টো তোমাৰ কি কৰিব লাগে ইয়াৰে যেটো তোমাৰ টেম্পাৰেচাৰ মেনেজমেন্ট আছে হেতু খুব দৰকাৰী হয় তো আমাৰ শৰীৰৰ যেটো টেম্পাৰেচাৰ আছে
এই টেম্পাৰেচাৰৰ লগত এইটো কিন্তু কি কৰিব লাগিব 100% মানে এডপ্টেড হ'ব লাগিব, তেতিয়াহে তোমাৰ কি কৰিব প্ৰপাৰলি কাম কৰিব পাৰিব। বুজি পালানে? ইয়াৰ পিছত চোৱা বি নম্বৰ কুৱেশ্যনটোত কি কৈছে ভাজ ডিফাৰেঞ্চ অফ এ মেইন ইজ প্লাগড, মানে যিটো তোমাৰ এইটো ভাজ ডিফাৰেঞ্চ মানে তোমাৰ শুক্ৰবাহী নলী হয়, যেতিয়া তোমাৰ শুক্ৰবাহী নলী তোমাৰ কি হ'ব প্লাগড হ'ব মানে বন্ধ হৈ যাব। এতিয়া চোৱা শুক্ৰবাহী নলীৰ কাম কি? শুক্ৰবাহী নলীৰ কাম হৈছে তোমাৰ এইটো শুক্ৰাণু পৰিবহণ কৰা। এতিয়া যেতিয়া তোমাৰ শুক্ৰবাহী নলীটো তোমাৰ কি হৈ যাব শুক্ৰাণু পৰিবহণ কৰা, তোমালোকে বুজিলা নিজে লিখিব পাৰিবা। যেটো ফাৰ্স্ট ডিফাৰেন্স আছে বা শুক্ৰবাহী নলী আছে সেইটোৰ কাম হৈছে শুক্ৰাণু পৰিবহণ কৰা। এতিয়া যেতিয়া তোমাৰ এইটো তোমাৰ বন্ধ হৈ যাব বা এইটো বিকল হৈ যাব কোনো ধৰণৰ কাম নকৰিব, তেতিয়া কিন্তু পৰ্যাপ্ত পৰিমাণে কি কৰিব নোৱাৰো শুক্ৰাণুবোৰ পৰিবহণ হ'ব নোৱাৰিব। বুজি পালানে? ইয়াৰ পিছত চোৱা তোমাৰ সি নম্বৰটোত কি কৈছে এইটো প্ৰস্টেট এণ্ড সেমিনেল ভেসিকলছ আৰ নট ফাংচনেল। এটা তোমাৰ কি কৈছে চোৱা যেটো আমাৰ প্ৰস্টেট গ্ৰন্থি আছে, এইটো প্ৰস্টেট গ্ৰন্থি আৰু ইফালে যেটো তোমাৰ সেমিনেল ভেসিকলছ আছে বা তোমাৰ শুক্ৰধাৰ গ্ৰন্থি আছে, এই দুটাই এইটো চোৱা যেটো তোমাৰ প্ৰস্টেট গ্ৰন্থি আছে না সেইটো তোমাৰ কি কৰে শুক্ৰাণু উৎপন্ন কৰে আৰু যেটো এইটো তোমাৰ শুক্ৰাণুবোৰ কি কৰে জমা কৰি ৰাখাত সহায় কৰে। এই দুটা যদি তোমাৰ কি নকৰে কাৰ্য নকৰে তেতিয়াহ'লে কি হ'ব এইটো যিবোৰ শুক্ৰাণু থাকিব শুক্ৰাণুবোৰ তোমাৰ কি হ'ব এইটো শুক্ৰাণুবোৰ তোমাৰ কি নহ'ব পুষ্টিহীনতাত ভুগিব। কাৰণ তোমাৰ যদি শুক্ৰাণু যদি তোমাৰ কি নাথাকে ভালদৰে পুষ্টি নাথাকে বা শুক্ৰাণু যদি তোমাৰ শক্তিশালী নহয় তেতিয়াহ'লে শুক্ৰাণুবোৰে যেতিয়া তোমাৰ এনেকৈ গতি কৰিব তেতিয়া কিন্তু তোমাৰ যিটো মাতৃকোষ আছে সেইটো তোমাৰ জয়ৰ ভিতৰত সোমাব নোৱাৰিব, কাৰণ এটা তোমাৰ গতিবেগ কম থাকিব কাৰণ দুৰ্বল থাকিব। বুজি পাইছানে? ইয়াৰ পিছত চোৱা ডি নম্বৰত কি কৈছে এগ ইজ নট ফাৰ্টিলাইজড ইন হিউমেন ফিমেলছ। যিটো তোমাৰ কি হয় ডিম্বাণু সৃষ্টি হয় মহিলাসকলৰ, সেই মহিলাসকলৰ যিটো ডিম্বাণু সৃষ্টি হয় সেই ডিম্বাণু যদি তোমাৰ কি নহয় ফাৰ্টিলাইজড নহয় তেতিয়াহ'লে কি হ'ব এইটো চোৱা ক্লাছ 8ত আমি পঢ়ি আহিছোঁ যে এইটো তোমাৰ কি বুলি কয় এইটো তোমাৰ যিটো মেনচুৰেশ্যন মেথড আছে সেইটোৰ কথা কৈছে ইয়াতে। চোৱা মেনচুৰেশ্যন মেথড বা তোমাৰ যিটো মাহেকীয়া ঋতুচক্ৰ আছে সেইটোৰ কথা কৈছে। চোৱা যে ছোৱালীসকলৰ যেতিয়া তোমাৰ কৈশোৰকাল আৰম্ভ হয় তেতিয়া ইহঁতৰ যিটো ডিম্বাণু আছে সেই যিটো ডিম্বাশয় আছে ডিম্বাশয়ে তোমাৰ কি কৰে ডিম্বাণু সৃষ্টি কৰিবলৈ ধৰে আৰু এই ডিম্বাণু যেতিয়া তোমাৰ ফাৰ্টিলাইজ নহয় তেতিয়া তোমাৰ এইটো কি হয় এইটো তোমাৰ যেতিয়া ফাৰ্টিলাইজ নহ'ব না তেতিয়া তোমাৰ যোনি পথেদি এইটো তোমাৰ কি কৰিব এইটো ওলাই আহিব, কিছুমান ৰক্তৰ সহায়ত ওলাই আহে যিটোক আমাৰ মাহেকীয়া ঋতুচক্ৰ বুলি কোৱা যায়। বুজি পাইছানে? ইয়াৰ পিছত ই নম্বৰ কুৱেশ্যনটো চোৱা ই নম্বৰ কুৱেশ্যনত কি কৈছে এইটো প্লেচেণ্টা ডাজ নট এটাচ টু দ্য ইউট্ৰাছ অপটিমেলি। এইটো চোৱা ইয়াতে যিটো তোমাৰ প্লেচেণ্টা আছে এইটো তোমাৰ বহুত ইম্পৰ্টেণ্ট এটা ৱৰ্ড হয়, কাৰণ তোমাৰ প্লেচেণ্টা এনেকুৱা এটা তোমাৰ পাৰ্ট হয় যিটো পাৰ্টৰ সহায়ত আমাৰ যিটো ভ্ৰূণ থাকে মাতৃদেহৰ ভিতৰত যিটো কি থাকে ভ্ৰূণ থাকে সেই ভ্ৰূণটো তোমাৰ কি কৰে এইটো মাতৃদেহৰ লগত কি হৈ থাকে জড়িত হৈ থাকে, মানে মাতৃদেহৰ পৰা তোমাৰ কি কৰে পুষ্টি আহৰণ কৰে আৰু এইটো যেতিয়া তোমাৰ এটাচ নাথাকিব তেতিয়া তোমাৰ কি হ'ব যিটো তোমাৰ ভ্ৰূণ থাকিব সেই ভ্ৰূণে পৰ্যাপ্ত পৰিমাণে আহাৰ গ্ৰহণ কৰিব নোৱাৰিব, ফলত তোমাৰ যিটো ভ্ৰূণ আছে সেই ভ্ৰূণৰ তোমাৰ বৃদ্ধি আৰু বিকাশটো সম্পূৰ্ণৰূপে নহ'ব। বুজি পাইছানে? তুমি প্ৰতিটো টপিকে ভালদৰে বুজি পাব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবোৰ টপিক মই অলৰেডি আলোচনা কৰিছোঁ, যিবোৰ MCQ আছে সেই MCQবোৰত মই এইবোৰ 100% ডেছক্ৰিপশ্যন মই দি দিছোঁ, তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা, প্লেলিষ্ট দিয়া আছে আৰু যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে 92 নম্বৰ কুৱেশ্যনত কি কৈছে এইটো হোৱাই ইজ নট পচিবল টু এইটো ৰিকনষ্ট্ৰাক্ট দ্য হোল অৰ্গেনিজম ফ্ৰম ফ্ৰেগমেণ্ট ইন এ কমপ্লেক্স মাল্টি চেলুলাৰ অৰ্গেনিজমছ। এইটো বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে একোষী আৰু বহুমুখী জীৱৰ যিখিনি ডিফাৰেঞ্চ আছে পাৰ্থক্য আছে সেইখিনি জনাটো অত্যন্ত দৰকাৰী হয়। তোমালোকে লক্ষ্য কৰা মই অলপ কৈ দিছোঁ যিবোৰ একোষী জীৱ আছে সেই একোষী জীৱত মাত্ৰ কি কৰে এটা কোষ থাকে আৰু সেই এটা কোষৰ সহায়ত তোমাৰ কি কৰে ইহঁতৰ শৰীৰৰ যাৱতীয় কাৰ্যবোৰ সম্পাদন কৰে। যাৱতীয় কাৰ্য মানে তাৰ ভিতৰত এটা কি আছে প্ৰজনন কাৰ্যও আছে। যেতিয়া তোমাৰ প্ৰজনন কাৰ্য সংঘটিত কৰিব লাগে তেতিয়া তোমাৰ কি কৰে চোৱা কোষ আছে এটাৰ পৰা যেতিয়া তোমাৰ প্ৰজনন প্ৰক্ৰিয়াটো সংঘটিত কৰিব লাগে তেতিয়া ইহঁতৰ কোনো উপায় নাথাকে আৰু তেতিয়া ইহঁতে কি কৰে অযৌন প্ৰজনন সংঘটিত কৰে। সেইকাৰণে তুমি গমে পাইছা যদি চেপ্টাৰটো পঢ়িছা
যে যিবোৰ তোমাৰ একোষী জীৱ আছে সেইবোৰৰ তোমাৰ মেক্সিমামে কি কৰে অযৌন প্ৰজননৰ সহায়ত বংশ বিস্তাৰ কৰে কিন্তু ইয়াতে যিবোৰ তোমাৰ বহুকোষী জীৱ আছে এইটো এইখিনি মই কৈ দিছোঁ এইখিনি ক'লে তুমি নিজে এনচাৰখিনি নিজে লিখিব পাৰিবা শুনা মনোযোগেৰে কি ক'ম মই যিবোৰ বহুকোষী জীৱ আছে বহুকোষী জীৱত তোমাৰ কি কৰে অসংখ্য কোষ থাকে এতিয়া অসংখ্য কোষ থাকিলে কি হ'ব তোমাৰ বহুতো কোষ লগ লাগে কি গঠন কৰে কোৱাচোন বহুতো কোষ তোমাৰ কি কৰে লগ লাগি তোমাৰ কি গঠন কৰে ইহঁতে কলা গঠন কৰে তোমালোকে এইটো পঢ়ি আহিছা 8তো পঢ়িছা 9তো পঢ়িছা 7তো পঢ়িছা হয়নে কলা হৈছে তোমাৰ বিভিন্ন ধৰণৰ কোষৰ সমষ্টি যিয়ে তোমাৰ কি কৰে নিৰ্দিষ্ট পৰিমাণৰ কাম কৰে এইটো কিন্তু তোমালোকে মনত ৰাখিবা মানে যিবোৰ তোমাৰ কলা থাকে সেই কলাবোৰৰ বিশেষত্ব আছে আৰু সেই কলাবোৰে তোমাৰ বহুকোষী যিবোৰ জীৱ আছে সেই বহুকোষী জীৱবোৰৰ যিবোৰ কলা আছে সেই কলাবোৰে তোমাৰ কি কৰে শ্ৰমৰ বিভাজন দেখুৱায় এইটো তোমালোকৰ ক্লাছত 9ত পঢ়িছা যিটো তোমাৰ চেপ্টাৰ আছে কলা চেপ্টাৰ আছে তাতে আছে ধুনীয়াকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা যেতিয়া তোমাৰ বহুকোষী জীৱ এটাই তোমাৰ শ্ৰমৰ বিভাজন দেখুৱাব তাৰমানে এই যিটো কলা গঠন হ'ল সেই প্ৰত্যেকটো কলাই তোমাৰ কি কৰে একোটা নিজাববীয়াকৈ কাম কৰে আৰু ইয়াতে তোমাৰ যিটো প্ৰজনন প্ৰক্ৰিয়া আছে সেই প্ৰজনন প্ৰক্ৰিয়াৰ লগতো কি কৰে নিৰ্দিষ্ট এটা তোমাৰ কলা জড়িত হৈ থাকে আৰু সেই কলা অবিহনে যেহেতু তোমাৰ নিৰ্দিষ্ট কলা আছে অলৰেডি গতিকে সেই কলা অবিহনে ইহঁতে কি কৰিব নোৱাৰে কেতিয়াও বংশবৃদ্ধি কৰিব নোৱাৰে অৰ্থাৎ কি কৰিব নোৱাৰে ইহঁতে প্ৰজনন প্ৰক্ৰিয়াটো সংগঠিত কৰিব নোৱাৰে আৰু সেইকাৰণে ইহঁতে তোমাৰ কি কৰে যৌন প্ৰজনন প্ৰক্ৰিয়াটো ইহঁতে অৱলম্বন কৰে যৌন প্ৰজনন মানে য'ত তোমাৰ কি হ'ব এটা কোষৰ পৰাই তোমাৰ কি হ'ব আন এটা কোষৰ উৎপত্তি হ'ব যিটো তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা যাক তোমাৰ কি বুলি কোৱা হয় কোষ মতবাদ বুলি কোৱা হয় কোষ মতবাদ মতে কি আছিল প্ৰত্যেকটো জীৱ উৎপন্ন হ'বলৈ হ'লে তাৰ পৰৱৰ্তী এটা কি লাগিব কোষ লাগিব বুজি পাইছানে যেহেতু অসংখ্য কোষ থাকে গতিকে ইহঁতে তোমাৰ কোষৰ সহায়তে কি কৰে বংশ বিস্তাৰ কৰে বুজি পাইছা নিশ্চয় ইয়াৰ পিছত চোৱা বি নাম্বাৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটোত তোমাৰ কৈছে কি ইয়াতে সেক্সুৱেল মেচুৰেশ্যন অফ ৰিপ্ৰডাক্টিভ টিস্যুজ এণ্ড অৰ্গেনছ আৰ নেচেচাৰী লিংক ফৰ ৰিপ্ৰডাকশ্যন এইটো ইনক্লুডেড কি কৈছে ইয়াতে চোৱা যিবোৰ তোমাৰ যৌন অংগ আছে সেই যৌন অংগবোৰ আৰু যদি কলাবোৰ একেলগে যদি তোমাৰ কি নহয় এটাৰ লগত আনটো যদি ৰিলেটেড নহয় তেতিয়াহ'লে কি ধৰণৰ বা কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব বা তোমাৰ এনেকুৱা ক্ষেত্ৰত তোমাৰ যৌন প্ৰজনন কৰাটো সম্ভৱ হয়নে নহয় সেইটো তোমাক সুধিছে ইয়াতে চোৱা যেহেতু আমাৰ প্ৰাণীৰ ক্ষেত্ৰত কৈছে গতিকে প্ৰাণীৰ ক্ষেত্ৰত ক'লে তুমি ইয়াতে কি ক'বা চোৱা ইয়াতে চোৱা যিবোৰ তোমাৰ এই স্পেচিয়েল যিবোৰ কলা থাকে যিবোৰৰ তোমাৰ কি কৰে নিৰ্দিষ্ট কাৰ্য কৰে মই কৈছোঁ তোমাৰ বহুকোষী জীৱৰ কথা ইয়াতে যিহেতু তোমাৰ বহুকোষী জীৱৰ কথা কৈছে গতিকে বহুকোষী জীৱৰ তোমাৰ কিছুমান কি থাকে বিশেষত্বপূৰ্ণ কলা থাকে স্পেচিয়েল কলা থাকে আৰু সেই কলাবোৰে তোমাৰ কি কৰে বিভিন্ন ধৰণৰ মানে এটা একোটা নিৰ্দিষ্ট পৰিমাণৰ কি কৰে কাৰ্য সম্পাদন কৰে আৰু ইয়াৰে এনেকুৱা কিছুমান তোমাৰ কোষ আছে যিবোৰ কোষে তোমাৰ কি কৰে দেহৰ বৃদ্ধি এইটো দেহৰ বৃদ্ধি আৰু বিকাশতো কি কৰে সহায় কৰে বৃদ্ধি আৰু এইটো বিকাশতো কি কৰিব ইহঁতে সহায় কৰিব আৰু প্ৰজননৰ সময়তো তোমাৰ এই কোষবোৰে কি কৰিব পূৰ্ণতা লাভ কৰিব বা ইহঁতে তোমাৰ কি কৰে মানে মানুহ এজনক তোমাৰ প্ৰজননক্ষম কৰি তোলে বুজি পাইছানে আৰু যেতিয়া তোমাৰ এই কলাবোৰ যেতিয়া তোমাৰ কি নহ'ব এটাৰ লগত আনটো ৰিলেটেড নহ'ব তেতিয়াহ'লে ইহঁতৰ যেনেকুৱা তোমাৰ পিটুইটাৰী গ্ৰন্থি যিটো আছে মাষ্টাৰ গ্লেণ্ড যিটো আছে সেই মাষ্টাৰ গ্লেণ্ডে তোমাৰ টেষ্টষ্টেৰন হৰমন এইটো তোমালোকে পঢ়ি আহিছা এইবোৰ এইটো চেপ্টাৰত আছে টেষ্টষ্টেৰন যিটো হৰমন আছে আৰু যিটো এষ্ট্ৰজেন হৰমন আছে সেই এষ্ট্ৰজেন হৰমন দুটা কেতিয়া নিঃসৰিত হ'ব লাগিব কেতিয়া নিঃসৰিত হ'ব নোৱাৰিব তো এই কথাখিনি যেতিয়া তোমাৰ এটাৰ লগত আনটো ৰিলেশ্যন নাথাকিব তেতিয়াহ'লে কিন্তু ইহঁতৰ যিটো প্ৰজনন প্ৰক্ৰিয়া সেইটো কিন্তু কি নহ'ব সম্ভৱপৰ নহ'ব বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে বুজি পাইছা ইয়াৰ পিছত চোৱা অৰ কুৱেশ্যন আছে ইয়াতে কেইটামান ইয়াতে কি কৈছে চোৱা এইটো হাউ আৰ ভেৰিয়েশ্যনছ ইউজফুল ফৰ স্পেচিছ ইফ দেয়াৰ ইজ এ ড্ৰাষ্টিক এল্টাৰেশ্যন ইন দ্য নিচেছ ইয়াতে কি কৈছে চোৱা যদি তোমাৰ ইয়াতে কি কৈছে তোমাৰ হাউ আৰ ভেৰিয়েশ্যন ইজ দেয়াৰ ড্ৰাষ্টিক আচ্ছা ড্ৰাষ্টিক এল্টাৰেশ্যন মানে ইয়াতে তোমাৰ যদি কৈছে চোৱা বাসস্থানৰ যদি পৰিৱৰ্তন হয় তেতিয়াহ'লে ভিন্নতা ভেৰিয়েশ্যনছ মানে বিভিন্ন ধৰণৰ ডিফাৰেঞ্চ দেখা পোৱা যায়
সেইবোৰে জীৱ এটাই এইটো নিচেছ মানে তাৰ পৰৱৰ্তী জীৱসমূহক কেনেকৈ জীয়াই থকাত কি কৰে সহায় কৰে বা তোমাৰ প্ৰজাতিকৰণত কেনেকৈ সহায় কৰে সেই প্ৰশ্নটো তোমাক ইয়াতে সুধিছে। ইয়াতে চোৱা হঠাতে তোমালোকে এইটো কৰি আহিছা যিটো তোমাৰ প্ৰাকৃতিক নিৰ্বাচন যিটো আছে সেইটো পাৰ্টত তোমাৰ এই এনচাৰখিনি আছে। ইয়াতে যদি তোমাৰ হঠাতে যদি তোমাৰ কি হয় বাসস্থানৰ যদি পৰিৱৰ্তন হয় আৰু তাতে তোমাৰ যিবোৰ জীৱ থাকিব সেই জীৱসমূহ যদি তোমাৰ পৰিৱেশৰ লগত যদি অভিযোজিত কৰিব নোৱাৰে, তোমালোকে কথাখিনি বুজি লোৱাচোন মই কি কৈ আছোঁ। মানে হঠাতে যদি বাসস্থানৰ পৰিৱৰ্তন হয় বা হঠাতে যদি তোমাৰ জলবায়ু পৰিৱৰ্তন হয় তেতিয়াহ'লে যিবোৰ জীৱ থাকিব সেই জীৱবোৰ যদি অভিযোজন কৰিব নোৱাৰে, মানে তোমাৰ যদি সেই পৰিৱেশৰ লগত যদি ই 100% মিলিব নোৱাৰে তেতিয়াহ'লে কিন্তু ইয়াতে যিবোৰ জীৱ থাকিব ইয়াৰ জীৱবোৰৰ তোমাৰ কি কৰিব বেছি সংখ্যক জীৱ তোমাৰ কি কৰিব মৃত্যুৰ মুখত পৰিব, বেছি সংখ্যক জীৱ মৃত্যুৰ মুখত পৰিব। কাৰণ তোমাৰ প্ৰকৃতিয়ে নিৰ্বাচন কৰিব বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলতো তোমাৰ কি কৰে ইহঁতে তোমাৰ কি কৰে পৰিৱেশত জীয়াই থাকিব নোৱাৰে, ফলত ইহঁতৰ বেছি সংখ্যক কি কৰিব মৰি যাব। এতিয়া তাৰপিছত তোমাৰ যিখিনি জীয়াই থাকিব সিহঁতে তোমাৰ পৰিৱেশৰ লগত যুদ্ধ কৰিব লাগিব আৰু সেই যুদ্ধত তোমাৰ জয়ী কৰাব কোনে সেই প্ৰাণীসমূহত থকা ভিন্নতাই। আৰু তোমাৰ অধিক পৰিমাণে ভিন্নতা কোনে আনে যিটো তোমাৰ কি আছে যৌন প্ৰজনন আছে সেইটো তোমাৰ কি কৰিব ভিন্নতা আনি দিব। আৰু এই ভিন্নতা মানে কি ভিন্নতা মানে হৈছে তোমাৰ এটা স্পেচিয়েল কেৰেক্টাৰিষ্টিক্স যিয়ে তোমাৰ কি কৰে প্ৰাণীসমূহক নিজৰ নিজৰ পৰিৱেশৰ লগত খাপ খাই থাকিবলৈ কি কৰে সহায় কৰে। বুজি পাইছানে? তুমি এইখিনি এনচাৰ লিখি দিলে হৈ যাব। অলপমান সেন্টেন্স প্যাটাৰ্নবোৰ কিন্তু তোমালোকে অলপমান ঠিক কৰি লিখিবা। বি নম্বৰত তোমাৰ কি কৈছে সো এক্সপ্লেইনছ হাউ দ্য ইউটেৰাছ এণ্ড দ্য প্লেচেণ্টা প্ৰভাইড নেচেচাৰী কণ্ডিশ্যনছ ফৰ প্ৰপাৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অফ দ্য এম্ব্ৰয় আফটাৰ ইমপ্লেণ্টেশ্যন। এতিয়া আমি সকলোৱে জানো যে মাতৃগৰ্ভৰ ভিতৰত যেতিয়া জৰায়ুৰ ভিতৰত যেতিয়া তোমাৰ ভ্ৰূণটোৱে থিতাপি লয় সেই ভ্ৰূণটোৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে আমাৰ যিটো প্লেচেণ্টা আছে মই অলপ আগতে কৈছোঁ যিটো তোমাৰ প্লেচেণ্টা আছে বা ইউটেৰাছ আছে সেইটো তোমাৰ সেই ভ্ৰূণটোক কেনেদৰে সহায় কৰে সেইটো তোমাক সুধিছে। এতিয়া চোৱা কেনেদৰে সহায় কৰিব। প্ৰথম কথাটো হ'ল যিটো আমাৰ প্লেচেণ্টা আছে নে সেই প্লেচেণ্টাই তোমাৰ কি কৰে মাতৃয়ে তোমাৰ যিখিনি পুষ্টিদ্ৰব্য গ্ৰহণ কৰিব সেই পুষ্টিদ্ৰব্যৰ এটা অংশ কি কৰে তোমাৰ গৰ্ভভ্ৰূণলৈ এইটো গতি কৰে, যাৰ ফলত তোমাৰ কি কৰে মাতৃয়ে খোৱা বস্তুখিনি তোমাৰ গৰ্ভভ্ৰূণেও তোমাৰ কি কৰে লাভ কৰে। তো মাতৃ যদি সুস্থ থাকে তো ভ্ৰূণটো কি থাকিব সুস্থ থাকিব। সেকেন্ড কথাটো হ'ল যিটো তোমাৰ জৰায়ু আছে নে জৰায়ুতে তোমাৰ কি কৰিব ডিম্বাণু উৎপন্ন কৰা বন্ধ কৰিব, ডিম্বাণু উৎপন্ন কৰা বন্ধ কৰিব। কাৰণ তেতিয়া যদি তোমাৰ প্ৰেগনেন্সিৰ টাইমত তোমাৰ কি নহয় মেনচুৰেশ্যনটো চলি নাথাকে, মানে তোমাৰ জৰায়ুত তোমাৰ কি হ'ব ডিম্বাণুবোৰ উৎপন্ন হোৱা বন্ধ হ'ব, ফলত তোমাৰ জৰায়ুৰ চাৰিওফালে জৰায়ুৰ চাৰিওফালে এটা ডাঠ আৱৰণৰ সৃষ্টি হ'ব। জৰায়ুৰ চাৰিওফালে এটা ডাঠ আৱৰণৰ সৃষ্টি হ'ব আৰু সেই আৱৰণে তোমাক কি কৰিব ভ্ৰূণটোক সুৰক্ষা প্ৰদান কৰিব যাতে কোনো এক্সটাৰ্নেল ফৰ্চে যাতে তোমাৰ কি কৰিব নোৱাৰে বাধা দিব নোৱাৰে। বুজি পাইছানে? আৰু তোমাৰ ফাৰ্ষ্টতো ক'লে যে তোমাৰ প্লেচেণ্টাৰ হয় সিহঁতে মাতৃৰ দ্ৰৱৰ পৰা কি কৰে পুষ্টি আহৰণ কৰে। আৰু তোমাৰ যিটো 3 নম্বৰ কথা হ'ল 3 নম্বৰ কথাটো কি আছে যিটো তোমাৰ আমাৰ যিটো গৰ্ভাশয় আছে গৰ্ভাশয়ৰ ভিতৰত যিখিনি তোমাৰ ভিলাই আছে ভিলাই এইটো তোমাৰ ক্ষুদ্ৰান্তত পোৱা যায়। এইটো যিবোৰ ভিলাই আছে সেই ভিলাইৰ ফালে কি কৰে বিয়পি থাকে, কাৰণ ভিলাইবোৰে কি কৰে তোমাৰ প্ৰটিন আৰু চৰ্বি এইবোৰ তোমাৰ মাতৃদেহৰ পৰা সংশ্লেষণ কৰিব। ভিলাই কাম এইটো তোমালোকে পঢ়ি আহিছা ক্ষুদ্ৰান্তত থাকে ভিলাই এটা অংশ, সেই তাৰে পৰা তোমাৰ কি কৰিব প্লেচেণ্টাৰ সহায়ত তোমাৰ কি কৰিব যিটো ভ্ৰূণ থাকিব নে সেই ভ্ৰূণেও তোমাৰ ইয়াৰ পৰা কি কৰিব পাৰে গ্ৰহণ কৰিব পাৰে। বুজি পাইছানে? আৰু একেবাৰে শেষত তোমাৰ যেতিয়া তোমাৰ খাদ্য গ্ৰহণ কৰিব মানে 4 নম্বৰ পইণ্টত তুমি লিখিব পাৰিবা তেতিয়া তোমাৰ কি হ'ব যিটো ভ্ৰূণ হ'ব সেই ভ্ৰূণৰ তোমাৰ উপযুক্ত পৰিমাণৰ পুষ্টিদ্ৰব্য লৈ সেইটো বৃদ্ধি আৰু বিকাশ হ'ব। আৰু যেতিয়া তোমাৰ এই বিকাশ হ'ব ধৰা তোমাৰ 9 to 10 মান্থৰ পিছত এইটো 5 নম্বৰ পইণ্টত লিখিবা, তেতিয়া তোমাৰ যিটো জৰায়ু থাকিব সেই জৰায়ুৰ যিবোৰ তোমাৰ মাংসপেশী থাকিব সেই মাংসপেশীৰ সহায়ত মানে যেতিয়া তোমাৰ এইটো কি হ'ব পৰিপুষ্ট হ'ব সেই মাংসপেশীৰ তোমাৰ সংকোচন হ'ব আৰু সংকোচনৰ ফলত এইটো যোনি পথেদি তোমাৰ কি কৰিব সেই ভ্ৰূণটো বাহিৰত ওলাই আহিব, যাক আমি কি বুলি কওঁ সদ্যজাত শিশু বুলি কওঁ। সদ্যজাত শিশু মানে যাক আমি কেঁচুৱা বুলিও কওঁ। বুজি পাইছানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটোৰ এনচাৰ এইখিনিয়ে হয়। আশা কৰিছোঁ তোমালোকৰ বহুতখিনি উপকৃত হ'ব।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে 70022824673673 এইটো নম্বৰত তোমালোকৰ কোনো প্ৰশ্ন থাকিলে এইটো নম্বৰত হোৱাটছআপ কৰি সুধিব পাৰা আৰু তোমালোকৰ সায়েন্সৰ 100% চেপ্টাৰৰ MCQ অলৰেডি আপলোড কৰা হৈছে লগতে তোমাৰ লং কুৱেশ্যন আপলোড কৰা হৈছে কেইটামান আৰু যেটা বাকি আছে তোমালোকে নৱেম্বৰৰ ভিতৰত পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা আৰু আমি ইয়াৰ পিছত আলোচনা কৰিম চেপ্টাৰ 9